নমস্কাৰ লাৰ্ণিং আসামৰ উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আপোনালোকৰ বাবে লৈ আহিছো গুৱাহাটী হাইকোৰ্টৰ যিসমূহ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পৰীক্ষাৰ বাবে নটিফিকেশ্যন লাইছে। তাৰ ওপৰত বেছ কৰি আমি যিবোৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আছে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰসমূহৰ আমি সলিউশ্যন লৈ আহিছো। যিহেতু আপোনালোকে সকলোৱে গম পাইছে গুৱাহাটী হাইকোৰ্টৰ 366টা পদৰ বাবে ভেকেন্সি ওলাইছে আৰু ডিষ্ট্ৰিক্ট ৱাইজ এইসমূহ ভেকেন্সি আছে। ভালেমান ভেকেন্সি ওলাইছে এবাৰ, গতিকে আপোনালোকে হয়তো প্ৰস্তুতি চলাই আছে আৰু আপোনালোকৰ প্ৰস্তুতিত সহায় হোৱাকৈ আমি যিসমূহ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ আছে সেই কুৱেশ্যন পেপাৰসমূহ আমি সলিউশ্যন লৈ আহিম আপোনালোকৰ বাবে গোটেইবোৰ, আৰু লগতে কিছুমান মডেল পেপাৰো আপোনালোকৰ দিবলৈ চেষ্টা কৰিম। আৰু সেই অনুসৰি আমি আজি আপোনালোকৰ বাবে 2023 চনত অনুষ্ঠিত হৈ যোৱা গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পৰীক্ষাৰ এখন প্ৰশ্নকাকত লৈ আহিছোঁ। ইয়াতে আপোনালোকে চাব পাৰিছে পেপাৰখন আপোনালোকৰ 2023 চনত হৈছিলে অনুষ্ঠিত, 2023 চনৰ 1 অক্টোবৰত অনুষ্ঠিত হৈছিলে। ঠিক আছে, এইখন পেপাৰ আমি আপোনালোকৰ বাবে লৈ আহিছোঁ আৰু এনেকুৱা ধৰণৰ ভালেমান পেপাৰ আছে, গোটেইবোৰ আমি আপোনালোকৰ বাবে লৈ আহিম। ইয়াতে আপোনালোকৰ যিহেতু 120টা কুৱেশ্যন থাকে, ইয়াতে আপোনালোকৰ ইংলিছৰ কুৱেশ্যন থাকে মেইনলি 50টা, তাৰপিছতে আপোনালোকৰ জিকে আৰু কম্পিউটাৰ মিলাই কিনে টোটেল 30টা কুৱেশ্যন থাকিব। লগতে আপোনালোকৰ ৰিজনিং আৰু কোৱান্টিটিভ এপ্টিটিউড মিলাই কিনে 20টা কুৱেশ্যন থাকিব আৰু প্লাছ আপোনালোকৰ আছামিজ লেংগুৱেজৰ 20টা কুৱেশ্যন আহিব। এইসমূহ কুৱেশ্যন আপোনাৰ মিলাই 120টা কুৱেশ্যন হ'ব। ঠিক আছে, আৰু প্ৰত্যেকটো কুৱেশ্যনতে 1 নম্বৰকৈ থাকে, নিগেটিভ মাৰ্কিং নাথাকে ইয়াতে। ঠিক আছে, গতিকে আপোনালোকৰ বাবে এটা ভাল সুবিধা। ভালদৰে যদি আপোনালোকে চেষ্টা কৰে ভালদৰে পৰীক্ষাটো দিলে মানে আপোনালোকৰ পোৱাৰ সুযোগ এটা থাকিব। ঠিক আছে, গতিকে আমি আপোনালোকৰ বাবে প্ৰশ্নসমূহ লৈ আহিম আৰু যিহেতু বেছি কুৱেশ্যন আছে আমি পাৰ্টকৈ লৈ আহিম। আজি পাৰ্টটোত আমি ইংলিছৰ কুৱেশ্যনখিনি ডিছকাছ কৰিম অকল। ঠিক আছে, তেতিয়াহ'লে আহক পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমি আৰম্ভ কৰোঁ ইয়াত ইংলিছৰ পাৰ্টটোৰ পৰা। আজি ইয়াতে আপোনালোকে চাইছে দেখিব পাইছে 2 ঘণ্টা সময় থাকে আপোনালোকৰ আৰু টোটেল 120টা কুৱেশ্যন থাকে আৰু নিগেটিভ মাৰ্কিং নাথাকে। ঠিক আছে, এটা কুৱেশ্যনত 1 নম্বৰকৈ থাকিব। ঠিক আছে, প্ৰথমতে আপোনালোকৰ ইংলিছৰ পাৰ্টটো আছে, ইংলিছত আপোনালোকৰ 50টা কুৱেশ্যন থাকিব। ঠিক আছে, ইয়াতে আমি চাই যাওঁ, প্ৰথমৰ পৰা আৰম্ভ কৰি যাওঁ। ইয়াত প্ৰথমখিনি দিছে ইন ইচ অফ দ্য ফলোয়িং চেণ্টেন্সেছ ওৱান ৱৰ্ড হেজ বিন italicized under each sentence. 4 alternative words marked A to D are given. Select from these alternatives the word that conveys more or less the same meaning. হয়নে, যেটো আপোনালোকৰ প্ৰায় সমান অৰ্থ বুজোৱা শব্দ দেখাব, এইখিনি আপোনালোকৰ সিলেক্ট কৰিব দিছে। ঠিক আছে, অপশ্যনৰ পৰা প্ৰথম কুৱেশ্যনটো দিছে KPS Gill has made a dossier of all those who had links with terrorists in Punjab. এতে আপোনালোকৰ যেটো ডছিয়াৰ ৱৰ্ডটো, এই ৱৰ্ডটো কি কৰিছে ইটালিক কৰি দিছে আৰু এই ৱৰ্ডটোৰ প্ৰায় সেম মিনিং থকা সেন্টেন্স বা ফ্ৰেজ কোনটো হ'ব পাৰে বা ৱৰ্ড কোনটো হ'ব পাৰে বিচাৰি উলিয়াব দিছে। ঠিক আছে, তো ডছিয়াৰ বুলি ক'লে মানে কালেকশ্যন অফ ডকুমেণ্ট বুজায়, তো সেইকাৰণে ইয়াৰে শুদ্ধ উত্তৰ হ'ব আপোনালোকৰ অপশ্যন বি, ৰেকৰ্ড অৰ ফাইল। ঠিক আছে, নেক্সট কুৱেশ্যনটো দিছে he has become a millionaire by his devious means. devious ৱৰ্ডটো ইয়াতে ইটালিক কৰি দিছে। devious মানে কি বুজায়, অলপ অসৎ বুজায় হয়নে। তো ইয়াৰে শুদ্ধ উত্তৰ আপোনালোকৰ কি হ'ব, কুৱেশ্যন নম্বৰ 2 অপশ্যন বি, ডিজনেষ্ট। ঠিক আছে, নেক্সট কুৱেশ্যনটো দিছে I beseech you to speak frankly about my performance. ইয়াতে আপোনালোকৰ যেটো বেচিছ ৱৰ্ডটো আছে এইটো ইটালিক কৰি দিছে, এইটো বেচিছ ৱৰ্ডটো। ঠিক আছে, ইয়াৰে সেম মিনিং বা সেম প্ৰায় অৰ্থ বুজোৱা শব্দ কোনটো হ'ব পাৰে বা ফ্ৰেজ কোনটো হ'ব পাৰে সুধিছে আমাক। ঠিক আছে, বেচিছ কুৱেশ্যন নম্বৰ 3, ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, টু আস্ক আৰ্নেষ্টলি, মানে বিনীত অনুৰোধ কৰি কেনে অনুৰোধ কৰা বুজায়। ঠিক আছে, নেক্সট কুৱেশ্যনটো দিছে Sunil's vocation is both paying and pleasant. ইয়াতে vocation ৱৰ্ডটো আণ্ডাৰলাইন কৰি দিছে, vocation, Sunil's vocation is both paying and pleasant. vocation বুলি ক'লে পেছা বুলি বুজায়, অসমীয়াত পেছা বুলি কয়, তো সেইকাৰণে ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, অকুপেশ্যন।
ইংলিছত অকুপেশ্যন বুলি ক'ব পাৰে ভকেশ্যন বা অকুপেশ্যন কাৰোবাৰ যিটো পেছা যি কৰে ঠিক আছে নেক্সট টু দিছে কুৱেশ্যন নম্বৰ 5 মিষ্টাৰ তিৱাৰী had circumvented Mr. Pandey and his driver on the way to the airport that circumvented যিটো word আছে wordটো ইটালিসাইজ কৰি দিছে ইয়াৰে সেম মিনিং বা অৰ্থ বুজোৱা শব্দ কোনটো হ'ব পাৰে বুজিছে circumvented মানে কিবা এৰাই চলা এপৰ বুজায় এভয়েড কৰা তো সেই কাৰণে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন এ টু ইভেট ঠিক আছে টু ইভেট ঠিক আছে এইকেইটা প্ৰথম পাঁচটাৰ কুৱেশ্যনৰ আছিলে নেক্সট আপোনালোকৰ আকৌ দি দিছে in each of the following questions three words that are different meanings of a certain word are given select the word from the answer choices mark A to D given is given under each set of words ঠিক আছে ইয়াতে তিনটা ওয়ার্ড দিয়া আছে কোৱেশ্যনত ঠিক আছে হে কোৱেশ্যন গিটাৰ যেটো মানে সেম মিনিং ঠিক আছে সেম মিনিং বুজোৱা শব্দ কোনটো হ'ব পাৰে অপচনৰ পৰা বিচাৰি উলিয়াব দিছে ঠিক আছে নেক্সট ডিফাৰেন্ট মিনিং অফ এ সাৰ্টেন ওয়ার্ড ঠিক আছে এটা ওয়ার্ডৰ ডিফাৰেন্ট মিনিং বুজাব পাৰে সেই ওয়ার্ডটো কোনটো হয় বিচাৰি উলিয়াব দিছে আমাক কোৱেশ্যন নম্বৰ 6 এতে আপোনালোকৰ দিছে অপোজিট কনফ্লিক্ট ৰিভাৰ্স ঠিক আছে এই তিনটা ওয়ার্ড তলত দিয়া অপচনৰ কোনটো ওয়ার্ডৰ প্ৰায় বেলেগ মিনিং হয় বুজাইছে ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ অপোজড অৰ্থাৎ বিপৰীত অপোজড শব্দটোৰ বেলেগ মিনিং হ'ব পাৰে যেনেকৈ অপোজিট কনফ্লিক্টিং নহলে বা ৰিভাৰ্স ঠিক আছে ঠিক তেনেদৰে কুৱেশ্যন নম্বৰ 7 টো দিছে কেবিনেট কাপবোৰ্ড আৰু ড্ৰেছাৰ এই তিনটা ওয়ার্ড কোনটো ওয়ার্ডৰ লগত মিল খাব পাৰে ইয়াতে আমাক সুধিছে অপচন কুৱেশ্যন নম্বৰ 7 ৰ আনসাৰ হ'ব অপচন বি অপচন বি ব্ৰেক ফন্টটো মানে এটা আপোনালোকৰ টাইপৰ কেবিনেটে হয় যেটো ফাৰ্নিচাৰ এটা টাইপ ঠিক আছে তো ইয়াৰ শুদ্ধটো হ'ব অপচন বি ব্ৰেক ফন্ট ঠিক আছে কুৱেশ্যন নম্বৰ 8 চাও ইয়াতে দিছে নলেজ ইনফৰমেশন আৰু ফ্যাক্ট নলেজ ইনফৰমেশন ফ্যাক্ট ইয়াৰে শুদ্ধ উত্তৰ কি হ'ব অপচন 8 ৰ সি ডাটা ঠিক আছে ডাটা বুলি ক'লে নলেজ ইনফৰমেশন ফ্যাক্ট এগুটেসমূহ তাৰ লগত খাপ খাই পৰিব হয়নে ঠিক আছে কুৱেশ্যন নম্বৰ 9 ইয়াতে কৈছে মাইগ্ৰেট ট্ৰেভেল ড্ৰিফট এইকেইটা শব্দৰ লগত কোনটো শব্দ মিল খাব পাৰে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন বি ৰোম মানে ইফালে ঘূৰি ফুৰা এনেকুৱা টাইপৰে বুজায় হয়নে কুৱেশ্যন নম্বৰ 10 ইয়াত কৈছে পেভমেন্ট ৰোডৱে কংক্ৰিট এইকেইটা ওয়াৰ্ডৰ লগত কোনটো ওয়াৰ্ড মিলিব পাৰে ইয়াৰে শুদ্ধ উত্তৰ হ'ব কুৱেশ্যন নম্বৰ 10 ৰ অপচন এ স্ট্ৰীট মানে স্ট্ৰীট ৰাস্তা পেভমেন্ট ফুটপাথ এনেকুৱা ৰাস্তা এইবোৰে বুজায় হয়নে তো সেম মিনিং বুজাব এটো ঠিক আছে এইকেইটা নেক্সট পাঁচটা কুৱেশ্যন আছিলে আকৌ নেক্সট পাঁচটা কুৱেশ্যনৰ কাৰণে আপোনালোকক দিব কেনেকে ইচ অফ দা ফলোইং কুৱেশ্যন কনসিষ্ট অফ এ ওয়ার্ড printed in capital letters followed by 4 words or phrases select the word or phrase that is most closely opposite in meaning হয়নে যেটো প্ৰায় অপোজিট মিনিং বুজাব পাৰে ঠিক আছে সেই ওয়ার্ডটো কোনটো হ'ব পাৰে বা ফ্ৰেজটো কোনটো হ'ব পাৰে বিচাৰি উলিয়াব দিছে যেটো কুৱেশ্যনত দিয়া আছে তাৰ অপোজিট কি হ'ব পাৰে ঠিক আছে কুৱেশ্যন নম্বৰ 11 ইয়াত কি দিছে ওয়ার্ডটো দিছে এমৰ্টাইজ বুলি ক'লে তাৰ অৰ্থটো কি বুজিব আমি যাৰ মূল্য কমি আহে দিনে হয়নে তেতিয়াহলে তাৰ অপোজিট বুলি ক'লে কি হ'ব এৰ শুদ্ধ উত্তৰ হ'ব অপচন সি suddenly increase in one's indebtedness হয়নে কাৰোবাৰ যেটো ধাৰ পটককে বৃদ্ধি হৈ যোৱাটো বা ঋণ বৃদ্ধি হৈ যোৱাটো ইয়াৰ অপোজিট এমৰ্টাইজৰ অপোজিট বুজাব ঠিক আছে নেক্সট কুৱেশ্যনটো দিছে কুৱেশ্যন নম্বৰ 12 দিছে ইমাসিয়েশন এই ওয়ার্ডটো ইয়াৰ অপোজিট কি হ'ব পাৰে ইমাসিয়েশন বুলি ক'লে আমি কি বুজিম দুৰ্বলতা বুজায় অলপ হয়নে অসমীয়াত তেতিয়াহলে অপোজিট বুলি ক'লে কি বুজিব পাৰিম আমি ঠিক আছে ইয়াৰে শুদ্ধ উত্তৰ হ'ব কুৱেশ্যন নম্বৰ 12 ৰ অপচন এ
অপশ্যন এ ইনভিগৰেশ্যন হয়নে ইনভিগৰেশ্যন মানে শক্তিশালী কৰা বুজায় ঠিক আছে আৰু ইমাচিয়েশ্যনটো দুৰ্বলতা বুলি বুজায় গতিকে দুটা অপজিট হ'ব হয়নে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ঠিক আছে কুৱেশ্যন নম্বৰ 13 ইয়াতে কৈছে শব্দটো দিছে আনএলয়েড আৰু ইয়াৰে অপজিট কি হ'ব পাৰে সুধিছে আমাক আনএলয়েড বুলি ক'লে কি বুজাব বিশুদ্ধ বুজাব হয়নে য'ত কিবা মিহলি হৈ থাকে বিশুদ্ধ হয়নে গতিকে তাৰে অপজিট বুজাব হ'লে কোনটো শব্দ বুজাব লাগিব যেটো অপশ্যন ডি ত আছে হয়নে এডাল্টাৰেটেড বুলি ক'লে ভেজাল বুজায় য'ত কিবা মিহলি হৈ আছে হয়নে সৰি বিশুদ্ধ মানে য'ত যেটো পিওৰ হয়নে আৰু এডাল্টাৰেটেড বুলি ক'লে যেটো ভেজাল ঠিক আছে কুৱেশ্যন নম্বৰ 14 কুৱেশ্যন নম্বৰ 14 ত কৈছে মিনেটৰী মানে কি বুজাব মিনেটৰী বুলি ক'লে বুজাব ভয় দেখুৱা এনেকুৱা টাইপৰ বুজাব কোনবা কাৰোবাক ভয় দেখুৱা এনেকুৱা বুজাব হয়নে গতিকে তাৰ যদি আমি অপজিট চাওঁ মিনেটৰী ইয়াৰে অপজিট কি বুজিব পাৰিম আমি অপশ্যন গিটাৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰিএচিউৰিং মানে কিবা আস্থা প্ৰদান কৰা হয়নে সাহস প্ৰদান কৰা এনেকুৱা টাইপৰ বুজাব ঠিক আছে কুৱেশ্যন নম্বৰ 15 ইয়াতে কি দিছে ওৱৰ্ডটো 15 ওৱৰ্ডটো দিছে এপিকিউৰ হয়নে কুৱেশ্যন নম্বৰ 15 ত দিছে কি এপিকিউৰ বুলি ক'লে কি বুজিম এপিকিউৰ বুলি ক'লে ভোজন বিলাসী মানে যোনে যাৰ খাদ্যৰ প্ৰতি কিবা ৰুচি আছে হয়নে ভাল খাদ্যৰ প্ৰতি ৰুচি আছে তেনেকৈ কি কয় এপিকিউৰ বুলি কয় গতিকে ইয়াৰে অপজিট যদি চাওঁ তেতিয়াহ'লে কি বুজাব অপশ্যন ডি এ পাৰ্চন ইনডিফাৰেণ্ট টু ফুড যাৰ খাদ্যৰ প্ৰতি কোনো ৰুচি নাই বা ইণ্টাৰেষ্ট নাই তেনেকুৱা টাইপৰ বুজায় হয়নে গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি এ পাৰ্চন ইনডিফাৰেণ্ট টু ফুড ঠিক আছে এই পাঁচটা কুৱেশ্যনৰ উত্তৰ এইকেইটা আছিলে নেক্সট আমি আকৌ কি দিছে কি কৰিব দিছে পাঁচটা কুৱেশ্যনৰ কাৰণে চাম ইয়াতে দিছে in the following questions a word is given in capital letter followed by 4 alternative words mark A to D you have to select a word that is opposite in meaning to the word given in capital letters আগৰটো close to the opposite মানে প্ৰায় সেমি বুজায় ইয়াতো ডাইৰেক্ট opposite word টো বিচাৰিব দিছে ডাইৰেক্টলি opposite যেটো হয় ঠিক আছে তেতিয়াহলে প্ৰথম question number 16 ত দিছে ridiculous এটো আপোনালোকে প্ৰায় শুনিছে wordটো যেটো অসমত আমি কি বুজাম হাস্যকৰ মানে হাঁহি উঠা ধৰণৰ কথা যেটো মিনিং নাই তেনেকুৱা টাইপৰ অলপমান হয়নে গতিকে তাৰ যদি আমি অপজিট চাওঁ অপজিট চালে মানে কি বুজিম কুৱেশ্যন নম্বৰ 16 ৰ উত্তৰ হ'ব অপশ্যন বি ৰিজনেবল হয়নে যেটো যুক্তিসংগত বুলি ক'ব পাৰো আমি অসমত যুক্তিসংগত কথা হয়নে যাৰ কিবা অৰ্থ আছে হয়নে তো গতিকে শুদ্ধ উত্তৰটো হ'ব ৰিজনেবল Question number 17 ইয়াত দিছে implicate বুলি ক'লে আমি কি বুজিম implicate বুলি ক'লে অসমীয়াত বুজে কিবা এটা জড়িত কৰা বা এনেকুৱা টাইপৰ বুজায় হয়নে ক'বাত লগাই দিয়া তেনেকুৱা টাইপৰ হয়নে আৰু যদি ইয়াৰ অপজিট চাব যাওঁ তেতিয়াহ'লে কোনটো ৱৰ্ড বেষ্ট সুইট কৰিব ইয়াতে অপচনৰ পৰা চাওঁ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন 17 অপচন বি exonerate মানে কি বুজাব যেটো মুক্তি দিয়া দুটা বা এৰাই দিয়া তেনেকুৱা টাইপৰ বুজায় ইমপ্লিকেট মানে কৰবাত জড়িত কৰাই দিয়া টাইপৰ তেনেকুৱা টাইপৰ বুজায় মানে exonerate মানে কৰবাৰ পৰা মুক্তি দিয়া তেনেকুৱা টাইপৰ বুজায় দিয়ে ঠিক আছে নেক্সট টু কুৱেশ্যন নম্বৰ 18 ত দিছে wordটো amicable বুলি ক'লে আমি কি বুজো amicable বুলি ক'লে বন্ধুত্বপূৰ্ণ বুজায় অসমীয়াত ঠিক আছে যদি amicable মানে বন্ধুত্বপূৰ্ণ এটা অপজিট যদি চাওঁ আমি কি ৱৰ্ড হ'ব পাৰে এৰ শুদ্ধ উত্তৰ হ'ব অপচন সি আনফ্ৰেন্ডলি হয়নে তাৰ অপজিট কি হ'ব আনফ্ৰেন্ডলি শত্ৰুতাপূৰ্ণ বা তেনেকুৱা টাইপৰ বুজাব হয়নে ঠিক আছে কুৱেশ্যন নম্বৰ 19 ত দিছে ফেলেচিয়াছ মানে কি বুজিম ফেলেচিয়াছ মানে অসমীয়াত যদি চাওঁ আমি তেতিয়াহ'লে বুজিম কিবা ভ্ৰান্ত মিছা তেনেকুৱা টাইপৰ বুজায় হয়নে যেটো ফলস গতিকে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপজিটটো কি হ'ব অপচন এ 19 ৰ শুদ্ধ উত্তৰ হ'ব অপচন এ ট্ৰু মানে সঁচা আৰু তাৰ অপজিট কি হৈ যাব ফেলেচিয়াছ ঠিক আছে
কুৱেশ্যন নম্বৰ 20 ইয়াত দিছে ইমপ্ল'ড ইমপ্ল'ড মানে কি বুজিম ইমপ্ল'ড মানে যেটো কিবা এটা বস্তু যেনেকৈ অপজিটটো কি হ'ব এক্সপ্ল'ড ইয়াৰে অপশ্যন বি হ'ব এক্সপ্ল'ড মানে কিবা এটা বিস্ফোৰণ ঘটা বা তেনেকুৱা টাইপৰ বুজায় তেনেকৈ ইমপ্ল'ড বুলি ক'লে মানে কিবা এটা বিস্ফোৰণে হয় কিন্তু এইটো ভিতৰলৈ ভাঙি গৈছে বা ভিতৰলৈ সোমাই গৈছে তেনেকুৱা টাইপৰ বুজাব ঠিক আছে গতিকে অপজিটটো হ'ব এক্সপ্ল'ড এইটো সহজে মনত ৰাখিব পাৰিব ইমপ্ল'ড এক্সপ্ল'ড ঠিক আছে এই পাঁচটা কুৱেশ্যনৰ উত্তৰ হৈ গ'ল নেক্সট পাঁচটা কুৱেশ্যনৰ কাৰণে আমাক কি দিছে ফৰ ইজ কুৱেশ্যন বিলো ডিটাৰমাইন দ্য ৰিলেশ্যনশ্বিপ বিটুইন দ্য পেয়াৰ অফ দ্য ৱৰ্ডছ ইন দ্য কুৱেশ্যন এণ্ড দেন চিলেক্ট ফ্ৰম দ্য অপশ্যনছ দ্য পেয়াৰ হেভিং চিমিলাৰ ৰিলেশ্যন টু দ্য ফাৰ্ষ্ট পেয়াৰ ঠিক আছে তো আমাৰ ইয়াতে কুৱেশ্যনত মানে কিছুমান কি হয় এটা পেয়াৰ দিয়া আছে সেই পেয়াৰটো যেনেধৰণে মিনিং বুজাইছে তেনেকৈ আমাৰ অপশ্যনৰ পৰা চেম মিনিং বুজোৱা পেয়াৰ বিচাৰি উলিয়াব দিছে ঠিক আছে কুৱেশ্যন নম্বৰ 21 যেনেকৈ দিছে মাল্টিপ্লিকেশ্যন টু ডিভিজন মাল্টিপ্লিকেশ্যন আৰু ডিভিজনৰ ৰিলেশ্যনশ্বিপ দুটা অপজিট হয়নে তেনেদৰে পেয়াৰটোত আমাৰ অপশ্যনৰ পৰা কোনটো মেটচ কৰিব ইয়াৰে শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 21 অপশ্যন এ ইনক্ৰিজ টু ডিক্ৰিজ ইনক্ৰিজ আৰু ডিক্ৰিজ দুটা অপজিট হয়নে যেনেকৈ মাল্টিপ্লিকেশ্যন আৰু ডিভিজন দুটা অপজিট হয় তেনেকৈ ইনক্ৰিজ আৰু ডিক্ৰিজটো অপজিটে হ'ব ঠিক আছে কুৱেশ্যন নম্বৰ 22 কি দিছে সনেটছ টু লাইন যেনেকৈ সনেট আৰু লাইনৰ মাজত সম্পৰ্ক কি সনেটটো কিহেৰে বনে লাইনেৰে বনে হয়নে লাইন লিখি লিখি আমি সনেট বনাওঁ সনেটটো যেনেকৈ লাইনেৰে বনে তেনেদৰে অপশ্যনত কি হ'ব শুদ্ধ উত্তৰ হ'ব অপশ্যন চি নভেল ইজ টু চেপ্টাৰ নভেল এখন কেনেদৰে বনিব চেপ্টাৰ লগ লাগি নভেল এখন বনিব হয়নে তাত ভালেমানখিনি চেপ্টাৰ থাকিব ঠিক আছে তেনেকৈ এখন নভেল বনিব হয়নে তো যেনেকৈ সনেটছ টু লাইন হ'ব তেনেদৰে নভেল ইজ টু চেপ্টাৰ হ'ব ঠিক আছে কুৱেশ্যন নম্বৰ 23 ইয়াত কি দিছে ট্ৰাইংগলছ টু কোৱাড্ৰিলেটাৰেল যেনেকৈ ত্ৰিভুজৰ লগত কি মিলিছে কোৱাড্ৰিলেটাৰেল চতুৰ্ভুজ মিলাইছে তেনেদৰে অপশ্যনৰ পৰা আমি কি মিলাব পাৰোঁ অপশ্যন বি পেণ্টাগন ইজ টু হেক্সাগন পেণ্টাগন মানে যিটোৰ 5টা ছাইড থাকে হয়নে আৰু হেক্সাগন মানে 6টা ছাইড থাকে ট্ৰাইংগলত 3টা কোৱাড্ৰিলেটাৰেলত 4টা হয়নে তেনেকৈ পেণ্টাগনত 5টা হেক্সাগনত 6টা ছাইড থাকে হয়নে নেক্সট কি দিছে ফাইন টু ইমপ্ৰিজনমেণ্ট যেনেকৈ ফাইনৰ লগত ইমপ্ৰিজনমেণ্টটো কি মিলাইছে যেনেকৈ ফাইনতকৈ বেছি কি হ'ব পাৰে ইমপ্ৰিজনমেণ্ট তেনেদৰে ইয়াৰে অপশ্যনৰ পৰা কি মিলিব পাৰে আমাৰ অপশ্যনৰ পৰা মিলিব পাৰে আমাৰ অপশ্যন ডি মিছডেমেনৰ ইজ টু ফেলনি হয়নে মিছডেমেনৰ ইজ টু ফেলনি মানে আমাৰ কি বুজাব মিছডেমেনৰ মানে আমি কি বুজাওঁ অলপমান কম সৰু ধৰণৰ কিবা এটা অপৰাধ বুজাওঁ আৰু যদি ফেলনি বুলি কওঁ তেতিয়াহ'লে কিবা এটা গভীৰ অপৰাধ কৰা বুজায় হয়নে যেনেকৈ ফাইনটো অলপ কমৰ কাৰণে হয় ইমপ্ৰিজনমেণ্টটো অলপ বেছি ডাঙৰ কিবা ক্ৰাইম কৰিলে কাৰণে হয়নে তেনেদৰে মিছডেমেনৰ মানে কি হ'ব আপোনাৰ এটা সৰু অপৰাধ আৰু ফেলনি বুলি ক'লে অলপ ডাঙৰ কিবা ঘটনা কৰা বুজায় হয়নে অপৰাধ কৰা বুজায় গভীৰ অপৰাধ কৰা বুজায় ঠিক আছে কুৱেশ্যন নম্বৰ 25টোত কি আছে ছেটেলাইটছ টু অৰ্বিট হয়নে ছেটেলাইট কি কৰে অৰ্বিট কৰে তেনেদৰে আমাৰ অপশ্যনৰ পৰা কি মিলিব অপশ্যন ডি মিলিব ৰকেট ইজ টু প্ৰজেক্টাইল মিলিব মানে কেনেকৈ মিলিব যে ছেটেলাইটটো আপোনাৰ কি হয় অৰ্বিট কৰে হয়নে ছেটেলাইটটো যেনেদৰে অৰ্বিট কৰে তেনেদৰে ৰকেটটো কি কয় প্ৰজেক্টাইল বুলি ক'লে কি বুজো ইয়াত কি কৈছে ছেটেলাইট ইজ টু অৰ্বিট যিদৰে ছেটেলাইট আৰু অৰ্বিটৰ কিবা ৰিলেশ্যনশ্বিপ দেখাইছে তেনেদৰে অপশ্যনৰ পৰা কোনটো তাৰ লগত ৰিলেশ্যনশ্বিপ মিলিব ছেটেলাইটটো কি কৰে অৰ্বিট কৰে তেনেদৰে আমাৰ অপশ্যনৰ পৰা কি মিলিব অপশ্যন 25ৰ অপশ্যন হ'ব অপশ্যন বি
মিছাইল ইজ টু ট্ৰেজেক্টৰী হয়নে মিছাইল ইজ টু ট্ৰেজেক্টৰী মিছাইলটো কি হয় ট্ৰেজেক্টৰী গতিপথত যায় ছেটেলাইটটো তেনেকৈ অৰ্বিটত যায় হয়নে তো এইখিনি আপোনালোকৰ এনেদৰে মিলাব দিছিলে ঠিক আছে নেক্সট কুৱেশ্যনটোৰ কাৰণে কুৱেশ্যনকেইটাৰ কাৰণে আমাক কি দিছে চিলেক্ট দ্য লেটাৰ পেয়াৰ ডেট এক্সপ্ৰেছেছ এ ৰিলেশ্যনশ্বিপ চিমিলাৰ টু ডেট এক্সপ্ৰেছড ইন দ্য অৰিজিনেল পেয়াৰ ঠিক আছে ইয়াতে আপোনালোকৰ আগৰটো ধৰণৰে প্ৰায় ইয়াত কি কৈছে আগত এটা পেয়াৰ দি দিছে পেয়াৰটো যেনেদৰে মিলি আছে নেক্সট পেয়াৰটো আমি তেনেদৰে মিলাব লাগিব তো যেনেকৈ কুৱেশ্যন নম্বৰ 26ত দিছে উইডো ইজ টু ডুৱেগাৰ উইডো ইজ টু ডুৱেগাৰ দিছে উইডো মানে আপোনাৰ জানে বিধৱা আৰু ডুৱেগাৰ মানে কি বিধৱা মহিলা এনেকুৱা বিধৱা মহিলা যিয়ে নিজৰ কি হয় স্বামীৰ সম্পত্তিসমূহৰ অধিকাৰী হৈ যায় তেনেকুৱা টাইপৰ বুজায় হয়নে তেনেদৰে কনচৰ্ট ইজ টু কি হ'ব আমাক মিলাব দিছে অপশ্যনকেইটাৰ পৰা যদি চাওঁ আমি কনচৰ্ট বুলি ক'লে সাধাৰণতে কি বুজা যায় জীৱন সংগী বুজা যায় হয়নে তেনেদৰে কনচৰ্টৰ লগত কি মিলিব পাৰে আমাৰ অপশ্যন চি কম্পেনিয়ন মানে সংগী তেনেকুৱা টাইপৰ বুজায় হয়নে তো কনচৰ্টৰ লগত কি মিলিব কম্পেনিয়ন মিলিব ঠিক আছে নেক্সট আপোনালোকৰ কুৱেশ্যন নম্বৰ 27ত কি কৈছে ইণ্টেন্স ইজ টু পাৰ্চিষ্টেণ্ট তেনেদৰে একিউটৰ লগত আমি কি মিলাব লাগিব ইণ্টেন্স মানে কিবা এটা প্ৰবল কিবা এটা বুজায় ন আৰু পাৰ্চিষ্টেণ্ট বুলি ক'লে কিবা তীব্ৰ তেনেকুৱা বুজায় হয়নে তেনেদৰে একিউট বুলি ক'লে আমি কিবা চিভিয়াৰ বুজিম হয়নে একিউটৰ লগত কি মিলাব লাগিব আমি ইয়াৰ অপশ্যনৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ক্ৰনিক ঠিক আছে ক্ৰনিক হ'ব শুদ্ধ উত্তৰটো একিউটৰ লগত কি মিলিব ক্ৰনিক হয়নে নেক্সট কুৱেশ্যন নম্বৰ 28 ইয়াতে দিছে সলিউশ্যন ইজ টু মিষ্ট্ৰি সলিউশ্যনৰ লগত যেনে মিষ্ট্ৰি মিলাইছে তেনেদৰে লাৰ্ণিঙৰ লগত আমি কি মিলাব লাগিব হয়নে সলিউশ্যনটো যেনেকৈ আপোনাৰ কি বুলি কিবা এটা মিষ্ট্ৰি কি হয় সলিউশ্যন থাকিব তেনেদৰে কি হ'ব আমি অপশ্যন কুৱেশ্যন নম্বৰ বি 28ৰ এনচাৰ হ'ব বি ষ্টাডিৰ পৰা আমি কি কৰিব পাৰোঁ লাৰ্ণ কৰিব পাৰোঁ হয়নে মিষ্ট্ৰিৰ সলিউশ্যন থাকিব ষ্টাডিৰ লাৰ্ণিং থাকিব হয়নে তেনেদৰে কুৱেশ্যন নম্বৰ 29ত কি দিছে চুগাৰ ইজ টু মলেচিছ তেনেদৰে গেছলিনৰ লগত কি মিলাব লাগিব যেনেদৰে কি হয় চুগাৰৰ পৰা মলেচিছ হয় মনে ন তেনেদৰে গেছলিনটো কিহৰ পৰা বনিব গেছলিনটো অপশ্যন এ পেট্ৰলিয়ামৰ পৰা বনিব হয়নে তো গেছলিন ইজ টু পেট্ৰলিয়াম আমি কৰিব লাগিব ঠিক আছে কুৱেশ্যন নম্বৰ 30 ইয়াত দিছে লাৰ্জ টু স্মল তেনেদৰে জায়েণ্টৰ লগত কি মিলিব যেনেকৈ ডাঙৰ লাৰ্জৰ লগত কি হয় স্মল মিলাইছে সৰু মিলাইছে ডাঙৰ লগত সৰু মিলাইছে যেনেকৈ জায়েণ্ট বুলি ক'লে কিবা ডাঙৰ বুজায় তাৰ লগত কি মিলিব অপশ্যন ডি ড্ৰফ বুলি ক'লে কিবা বাওনা বুজায় হয়নে সৰু বুজায় জায়েণ্টৰ লগত কি বুজিব ড্ৰফ মিলিব ঠিক আছে তো এনেধৰণে আমি এইখিনি পেয়াৰখিনি মিলাব লাগিব ঠিক আছে তেনেদৰে আপোনালোকৰ নেক্সট কুৱেশ্যনটোত কি দিছে পিক আউট দ্য মোষ্ট ইফেক্টিভ পেয়াৰ অফ ৱৰ্ডছ ফ্ৰম দ্য গিভেন পেয়াৰ টু মেক দ্য চেণ্টেন্সেছ মিনিংফুলি কমপ্লিট ইয়াতে আপোনালোকৰ এটা চেণ্টেন্স দিয়া আছে চেণ্টেন্সটোৰ মাজত কি আছে দুটা ব্লেংক দিয়া আছে হয়নে ব্লেংক দিয়া আছে ব্লেংক স্পেচত আমি কি কৰিব লাগিব এই পেয়াৰখিনি চুজ কৰিব লাগিব যেটো বেষ্ট মানে ইয়াত বহে ঠিক আছে চাওঁ প্ৰথম কুৱেশ্যনটো কি দিছে 31 টো দ্য সো কল civilized human race has dash and ill-treated small and large animals in an attempt to probe its dash কি কৰিছে মানুহে কি কৰিছে দ্য সো কল civilized human race has কি কৰিছে কুৱেশ্যন নম্বৰ 31 ৰ এনসাৰ হ'ব প্ৰথমটো abused হয়নে the so called human race has abused and ill-treated small and large animals in an attempt to probe its supremacy হয়নে নিজৰ যেটো supremacy prove কৰিবলৈ গৈ কিনে কি কৰিছে abuse কৰিছে বাকি এনিমেলবোৰক হয়নে সৰু ডাঙৰ এনিমেলবোৰক abuse কৰিছে হেতু বস্তু বুজাইছে ঠিক আছে question number 32 ইয়াত কি কৈছে with large classes it is difficult for teachers to dash regular essay type questions
for homework because dash long answers would take too much time. তো কি হ'ব ইয়াৰে কোনটো সুইট কৰিব ভালকে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন বি evaluate আৰু marking কাৰণ with large classes it is difficult for teachers to evaluate regular essay type questions for homework because marking long answers would take too much time হয় ডাঙৰ দীঘল কুৱেশ্যনবোৰ কি হয় মাৰ্ক কৰিবলৈ টাইম লাগিব সেইটো বুজাইছে question number 33 ইয়াতে কি কৈছে India's dash over the past half century since independence has been unique and dash in many ways ইয়াতে কোনটো শুদ্ধ উত্তৰ হ'ব question number 33 ইয়াতে শুদ্ধ উত্তৰ হ'ব অপচন D development and commendable India's development over the past half century since independence has been unique and commendable in many ways হয়নে এটো বস্তু ইয়াত সুইট কৰিব ভালৰে মিলিব ঠিক আছে question number 34 ইয়াত কি কৈছে despite being the dash partner in the relationship the franchisor does not always have all the dash ঠিক আছে despite being the dominant partner in relationship the franchisor does not always have all the advantages হয়নে dominant partner হলো কি হয় franchisor হৰা যেটো advantage হয় advantage তো হৰাই নাপায় ঠিক আছে এটো বস্তু কৈছে next question number 35 ইয়াত কৈছে ours is a democracy and any dash or use of force is out of question methods of dash and education are best suited to a democratic regime ঠিক আছে ours is a democracy ours is a democracy and any compulsion or use of force is out of question হয়নে আমাৰ যেহেতু ডেমক্ৰেসি হয় তো কিবা এটা বাধ্যবাধকতা কৰাটো এটা প্ৰশ্ন উঠিবই নোৱাৰে তেনেকুৱা টাইপৰ হেতু বুজাইছে methods of persuasion and education are the best suited to the democratic regime হয়নে তো এই দুটা ওয়ার্ড ইয়াত কি কৰিছে ভালদৰে খাপ খাইছে ঠিক আছে আপোনালোকে অপচনখিনি চাব অপচনখিনি ভিতৰত কোনটো খাপ খাইছে হেতু ভালদৰে চাই মিলি ইয়াতে বহাব লাগিব ঠিক আছে এইকেইটা পাঁচটা কোৱেশ্যনৰ এনেকৈ সলভ কৰিছিলো আমি ঠিক আছে নেক্সট আপোনালোকৰ কোৱেশ্যনখিনিৰ কাৰণে কি ইনস্ট্ৰাকশন দিছে in the following questions each sentence is given three possible solution for the bold part if one of them a b c is better than the original sentence indicate your response on the answer sheet against the corresponding alphabet if none of the solutions improve the sentence then indicate your response on the answer sheet D no correction required মানে কৈছে এটা আপোনালোকৰ এটা সেন্টেন্স দিছে যেটো বোল্ড ইয়াত বোল্ড বুলি জানে ইয়াত আন্ডাৰলাইন কৰি দিছে ঠিক আছে তাতে তিনটা অপচন দিছে যদি হে তিনটা অপচন যেটো আন্ডাৰলাইন কৰি দিছে বা বোল্ড কৰি দিছে হে পাৰ্টতকে যদি ভাল খাপ খাইছে তেতিয়াহলে হেতু ইউজ কৰিব দিছে নহলে বা আমাক নো কাৰেকচন ৰিকোয়াৰ্ড মাৰ্ক কৰিব দিছে ঠিক আছে তেতিয়াহলে প্ৰথম কোৱেশ্চনটো কি দিছে কোৱেশ্চন নম্বৰ 36 ইয়াত দিছে all of us must try to consciously stop worrying about it to consciously stop worrying a part to কিবা চেঞ্জ কৰিব পাৰি নেকি বা ইয়াতকে ভাল কিবা কৰিব পাৰি নেকি এটা চাব দিছে তো অপচন দিছে to stop consciously worrying all of us must try to stop consciously worrying about it এটো কোৱেশ্চন নম্বৰ 36 এটো অপচনটো মিলা নাই মানে আকৌ যে চাও all of us must try conscious to stop worrying এটো নমিলিব হয়নে টু টু পিছত নাহিব নেক্সট ইছে all of us must try and consciously stop worries about it এটো নহব তো এর শুদ্ধ উত্তৰ হ'ব কি অপচন ডি কোৱেশ্চন নম্বৰ 36 ৰ শুদ্ধ উত্তৰ হ'ব কি অপচন ডি নো কাৰেকচন ৰিকোয়াৰ্ড যেটো আছে হেতু ঠিক আছে হয়নে তেতিয়াৰে কোৱেশ্চন নম্বৰ 37 হিয়াত দিছে he generally reaches home by this time but the road may have blocked a sentence to improve কৰিব পাৰি নি part 2 ইয়াত অপচন কি আছে the roads might block এটো নহব the roads may be blocked ঠিক আছে এটো ঠিক আছে the option 37 ৰ অপচন বি টো ঠিক আছে the roads may be blocked ৰাস্তাটো বন্ধ হৈ থাকিব পাৰে ঠিক আছে
শুদ্ধ হ'ব অপশ্যন বি কুৱেশ্যন নম্বৰ 38 ইয়াত কি কৈছে I was so thrilling by his enchanting actions actions that I forgot to thank him I was so thrilling এই পাৰ্টটো কিবা চেঞ্জ কৰিব পাৰে নেকি I was so thrilling at I was so thrilling এটো বাইটো ইয়াত নহব 38 ৰ বাইটো নহব ইয়াতে কি হ'ব I was so thrilling by নহব thrill by হ'ব ঠিক আছে অপশ্যন সি টো হ'ব ঠিক আছে I was so thrilled by his actions his enchanting actions that I forgot to thank him ঠিক আছে ইয়াৰে শুদ্ধটো হ'ব কি অপশ্যন সি thrilled হ'ব ing নাহিব ed লাগিব ঠিক আছে question number 39 ইয়াত কৈছে the visitors admired my paintings but they seem to have disliking my sculptures seem to have disliking a part to কি চেঞ্জ কৰিব পাৰো আমি এত কি হ'ব seem to have disliked seem to be disliked এনেকুৱা বুজাব হয়নে তো question number 39 ৰ শুদ্ধ হ'ব কি অপশ্যন A they seem to have disliked হয়নে ing নাহিব ইয়াতো disliked হ'ব ঠিক আছে question number 40 ইয়াত কৈছে it is fortunate that he has been behaving well has been behaving এই পাৰ্টটো কিবা ইমপ্ৰুভ কৰিব পাৰে নেকি সুধিছে এটা কৈছে he has অপশ্যন এটো লিখিছে he has to be behaved well এটো নহব অপশ্যন বি দিছে he has to behave well এটো নহব question number c টো দিছে অপশ্যন c টো দিছে would have behaved এটো নহব গতিকে শুদ্ধ উত্তৰ হ'ব কি অপশ্যন ডি no correction required it is fortunate that he has been behaving well তো এটো খাপ খাই গৈছে শুদ্ধকে ঠিক আছে গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি no correction required এইকেইটা কুৱেশ্যন এন্টাৰ কৰিব লাগিছিল নেক্সট কুৱেশ্যনৰ কাৰণে আমাক ইনষ্ট্ৰাকচন দিছে কি fill in each of the numbered blanks in the following passages with the most suitable word from the choices provided under the passage ঠিক আছে ইয়াতে আপোনালোকৰ এটা পেছেজ দিছে এটা কিছুমান ব্ল্যাঙ্ক স্পেস দিছে তাতে নাম্বাৰ কৰি দি আছে যেনেকৈ 41 42 এনেকৈ দিয়া আছে তো কোনটো 41 ত দিয়া কোনটো অপচন তাতে বহিব 42 ত দিয়া কোনটো অপচন বহিব এটো আপোনালোকে ফিল আপ কৰিব লাগিব পেছেজটো পঢ়ি কেনে ঠিক আছে তো প্ৰথমতে পেছেজটো এবাৰ পঢ়ি চাব ওপৰপৰিকে তাৰপৰা আপোনালোকে যেটো বুজিছে তাৰপৰা বেস কৰি কিনে আপোনালোকে অপচন কিনিবা সিলেক্ট কৰিব পাৰিব ঠিক আছে যেনেকৈ প্ৰথম কি দিছে ইন অল কম্পোজিশনস dash is the most dash virtue তো question 41 or কোনটো অপচন সুইট কৰিব in all companions শুদ্ধ উত্তৰ হ'ব অপচন বি simplicity is the most আকৌ 42 পৰা কি আহিব most অপচন ডি admired virtue গুণ হয়নে most admired virtue তাৰপিছত কি কৈছে you should write in a simple and dash manner you should write in a simple and okay option d hobo straightforward manner hane jetu সৰল ভাষাত লিখিব লাগে হেতু বুজাইছে তা কৈছে the choice of word should be dash choice of word কেনেকুৱা হ'ব লাগে discriminating মানে অলপ যেটো কি বুলি কোৱা হয় বিচক্ষণ টাইপৰ হ'ব লাগে হয়নে অলপ ডিফারেন্ট হ'ব লাগে নেক্সট কি কৈছে কোৱেশ্চন নম্বৰ নেক্সট সেন্টেন্স তো পঢ়িলো অপচন তলত আছে ট্ৰাই নট টু ইউজ ড্যাশ ওয়ার্ডস merely because they are dash কি ক'ব অপচন টু ট্ৰাই নট টু ইউজ অপচন 45 ৰ শুদ্ধ উত্তৰ হ'ব অপচন সি ডিফিকাল্ট ওয়ার্ডস ট্ৰাই নট টু ইউজ ডিফিকাল্ট ওয়ার্ডস ইয়াত আমাৰ যেটো আমি পঢ়ি আছিলো merely because they are 46 ত কি আহিব they are literary মানে সাহিত্যিক try not to use difficult words just because they are literary যেহেতু সাহিত্যিক হয় সেইভাবে যে আমি ডিফিকাল্ট ওয়ার্ড ইউজ কৰিব লাগিব তাৰ কোনো
কথা নাই হয়নে নেক্সট পাৰ্টটো কি দিছে ইয়ালৈকে আমি কৰিলোঁ হয়নে ইয়াত কি হ'ব ডু নট এলাউ poetic images or dash to spoil the grace of good style ইয়াত কি আহিব 47 do not allow poetic or similes হয়নে similes মানে কি বুঝে similes মানে উপমা হয়নে do not allow poetic images or similes to spoil the grace of good style হয়নে next কি আছে it is no longer dash to stuff your composition with too many dash or proverb especially if their relevance is dash there is no longer 48 to ki hobo there is no longer fashionable hai na 48 ot ki aibo option fashionable hobo word to no longer it is no longer fashionable to stuff your composition with too many কি হ'ব পাৰে 49 ত শুদ্ধতৰ হ'ব অপচন quotations with too many quotations ঠিক আছে 49 শুদ্ধতৰ কি হ'ব quotations or proverbs if their relevance is ইহঁতৰ relevance কি হয় যদি 50 ৰ आंसर হ'ব অপচন কি হ'ব C if their relevance is doubtful যদি হিহঁতৰ ইমান দৰকাৰ নাই তেতিয়া হলে আমি তেনেকুৱা ধৰণৰ কোটেশন বা প্ৰভাৱ ইউজ নকৰিলো হয় ঠিক আছে হেতু বস্তু বুজাইছে তেনদৰে আপোনালোকে এইখিনি কি কৰিব পেছেজটো পঢ়ি যাব এবাৰ ওপৰৰ পৰা তাৰ পৰা যিকিটা ওয়াৰ্ড সুইটেবল লাগে হেকিটা আপোনালোকে পুট কৰিব ঠিক আছে এইকিটা আসলে 50টা ইংলিশৰ কোৱেশ্চনৰ আনসাৰ বাকি আপোনালোকৰ জেনাৰেল নলেজ আৰু কম্পিউটাৰৰ কোৱেশ্চনসমূহ থাকিব জেনাৰেল নলেজ আৰু কম্পিউটাৰত আপোনালোকৰ 30টা কোৱেশ্চন আৰু ৰিজনিং আৰু কোৱান্টিটিভৰ আপোনালোকৰ 20টা কোৱেশ্চন থাকিব ঠিক আছে এইখিনি কোৱেশ্চন আমি বেলেকে এটা পাৰ্ট লহিম নহলে ভিডিওটো বহুত দীঘল হৈ যাব আজিৰ বাবে আমি ইংলিশৰ পাৰ্টটো লৈ আহিছো 50টা কোৱেশ্চনৰ আৰু বাকি কোৱেশ্চন পেপাৰ সমূহৰ আমি ইংলিশৰ বা মেথছৰ পাৰ্টসমূহ যিখিনি আছে আমি লৈ আহিম গুটেখিনি একেলগতে জিকে গুটেখিনি লৈ আহিম ঠিক আছে গতিকে আপোনালোকে আমাৰ ভিডিওসমূহ চাই থাকিব আৰু যদি কোৱেশ্চন পেপাৰৰ বাকি আমাৰ লগত জড়িত হৈ যায় তেতিয়াহলে আমাৰ টেলিগ্ৰাম চেনেলটো লিংক দিয়া আছে ডেসক্ৰিপচনত তাতে গৈ কিনে আপোনালোকে জয়েন কৰি ল'ব তাতে আমাৰ পিডিএফ সমূহ আপোনালোকে পাই থাকিব সময় ঠিক আছে ভিডিওটো চাই কেনেকুৱা পালে আপোনালোকে জনাব আৰু আপোনালোকৰ প্ৰিপাৰেচন ভালদৰে কৰি যাওক আমি আপোনালোকৰ বাবে কোৱেশ্চন পেপাৰসমূহ আগলৈ লৈ আহি থাকিম ঠিক আছে আজিলৈ ভিডিওটো ইমানতে সামৰিছো ধন্যবাদ